এগৰাকী চিনাকি যুৱতীক বিশ্বাস কৰি গাঁৱৰ 25 জন লোক গৈছিল দিল্লীলৈ। দিল্লীত আমাৰে লগৰ এজনৰ শিক্ষকৰ এগৰাকী ছাত্ৰী তালৈ বিয়া হৈছে। তেওঁ ক'লে আমাৰ দিল্লীতে ঘৰ, আপোনালোক ইয়াত আহিব, আমি গাড়ী চাড়ী চব বন্দবস্ত কৰি দিম আৰু আমাৰ ইয়াতে থাকিব পাৰিব আৰু কোনো ভাড়া চাড়া নালাগে, খালি খোৱা বোৱা ব্যৱস্থাটো আপোনালোকে নিজে কৰিব, যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী সেইখিনি আমি গোটাই দিম, আপোনালোকে পইচা পাতি দি পেলাই ধুনীয়াকৈ ভ্ৰমণটো কৰি গুচি যাব পাৰিব। কিন্তু দিল্লীৰ পৰিৱৰ্তে তেওঁলোক পালেগৈ ৰাজস্থান। তাৰপিছত আমি দিল্লী পোৱাৰ পিছত ক'লে যে আপোনালোকে এনেকৈ গাড়ীত আহক, আমুক জেগালৈ আহক। গ'লোঁ, আমি টেক্সি গাড়ী লৈ গ'লোঁ। টেক্সি গাড়ীৰ পিছত গৈ তাৰপৰা নামিলোঁ। তাৰপিছত ক'লে আকৌ আমুক জেগালৈ আহক, আমিতো চিনি নাপাওঁ। এনেকৈ গৈ আমি বাছত উঠিলোঁ। বাছ গৈ পাই গ'লোগৈ ৰাজস্থান। আচলতে তেওঁলোকৰ ঘৰ দিল্লীত নাছিলে, ৰাজস্থানত আছিলে। আমাক চৰকাৰটো গৈ আমাক দিল্লীৰ পৰা তালৈ লৈ গ'ল, ৰাজস্থান লৈ গ'ল। ভাৰত ভ্ৰমণৰ বাবে যুৱতীগৰাকীয়ে দলটোক ব্যৱস্থা কৰি দিছিল এখন বাছ। ইতিমধ্যে তেওঁ প্ৰায় ৭৫,০০০ টকাত আমি গাড়ীখন বন্দবস্ত কৰিছোঁ, গোটেই ট্যুৰটোৰ কাৰণে, 4 দিনীয়া। কিন্তু যুৱতীগৰাকীয়ে তেওঁলোকক কৰিলে চৰম প্ৰতাৰণা। যুৱতীগৰাকীয়ে যোগাযোগ কৰি ৰখা বাছখনে তেওঁলোকৰ পৰা লুটিলে লাখৰো অধিক টকা। এতিয়া গাড়ীখন আমি যিখন গাড়ী তেওঁলোকে মানে আমাক ৭৫,০০০ টকা দিম বুলি কৈছিল, সেইখন গাড়ী সেইদিনাখন আমি গৈ পোৱাৰ পিছত তেওঁলোকক ১,৩০,০০০ টকা লাগে। শেষত ১,২৫,০০০ টকাত গাড়ীখন বন্দবস্তি হ'ল। আৰু যিখন গাড়ী আমি ৭৫,০০০ বন্দবস্ত কৰিছিলোঁ, সেইখন গাড়ী তাত পোৱাৰ লগে লগে ১,৩০,০০০ লাগে, ১,২৫,০০০ তেওঁলোকে গাড়ীখন দিয়াটো সিদ্ধান্ত কৰিলে। তেতিয়াকে তেওঁলোকে গম পালে যে প্ৰবঞ্চনাৰ বলি হৈছে তেওঁলোক। আৰু তেতিয়া লখিমপুৰ ফুলবাৰীৰ পৰা ভ্ৰমণলৈ যোৱা এই 25 জনীয়া দলটো হৈ পৰে দিশহাৰা। আমাৰ প্ৰয়োজনীয় টকাখিনি আমি ৭,০০০কৈ উঠাই লৈছিলোঁ, আৰু অতিৰিক্ত যদি আমাৰ খৰচ হয় তেতিয়াহ'লে আমি আকৌ ভৰি দিম, আৰু যদি সেই পইচা ৭,০০০ পৰা বাঢ়ি যায় তেতিয়াহ'লে আমি সকলোকে আকৌ সমানে ভাগ কৰি দিম। এনেকৈ ৰাহি হয়। কিন্তু আমি এতিয়া গাড়ীখনটো যেতিয়া বাঢ়ি গ'ল, গাড়ীখন বাঢ়ি যোৱাৰ লগে লগে পইচাটো আমি অতিৰিক্ত আকৌ উঠাবলগীয়া হ'ল। আকৌ আমি যিহেতু তেওঁলোকে ঘৰত ৰখাৰ কথা আছিলে, ঘৰত নাৰাখিলে, গতিকে আমি বেলেগ ধৰ্মশালা থাকিবলৈ হ'ল, খোৱা বোৱা কৰিবলৈ আমাৰ যথেষ্ট টকা পইচা ইতিমধ্যে সেই কথাটোতে আমাৰ বহুত টকা গুচি গ'ল। কাৰণ আমি দিল্লীৰ পৰা তেওঁলোকৰ তালৈ যাবলৈ প্ৰায় 10,০০০ 12,০০০ টকা অতিৰিক্ত আমাৰ খৰচ হৈ গ'ল। খোৱাৰ পৰা থকালৈ সকলোতেই তেওঁলোকৰ মাজত লাগে হাহাকাৰ। লগত আমি যিটো ৰিটাৰ্ণ হ'বলগীয়া টিকেট, সেই টিকেটটো আমাৰ দিল্লীৰ পৰা আমাৰ কামাখ্যালৈ টিকেটটো মানে কনফাৰ্মেশ্যন হোৱা নাছিলে তেতিয়ালৈকে। আৰু তাৰপৰা আমি বৃন্দাবন গ'লোঁ। বৃন্দাবনৰ পৰা যেতিয়া ঘূৰি আহিলোঁ, আমাক ৰাতি এটা এনেকুৱা জেগাত ৰাখি দিলে গাড়ীখন। তাৰপৰা গাড়ীখন দিল্লীৰ প্ৰায় 80 কিলোমিটাৰ ওপৰত আছে, তেওঁলোকে সেই গাড়ীখন নাহে। পইচা দিয়া হৈ গৈছে তেওঁলোকে 20,000 টকা অলৰেডি পেইড কৰা হৈ গ'ল। 5,000 টকা বাকী আছিলে মাত্ৰ 5,000 টকা বাকী থকাৰ পাছত তেওঁলোকক আমি ক'লোঁ যে আমাক দিল্লী মানে কানেক্ট হোৱা এখন গাড়ীত আমাক উঠাই দিয়ক, আমি দিল্লী পোৱাৰ পাছতহে আপোনাক সেই 5,000 টকা দিম। তেনেকৈ বুলি কোৱাৰ কাৰণে পইচাটো নাপাম বুলি ভাবি এনেকেই তেওঁলোকে থানাত সোমাই দিলে। থানাত সোমাই দি পুলিচৰ ওচৰত কথাখিনি ক'লে, আৰু পুলিচেও তেওঁলোকৰ কথাখিনিকে মানে আশ্বস্ত নহয় আমাৰ ওচৰলৈ আহিলে, আমাক সোধপোছ কৰিলে। কৰাৰ পাছত আমি গোটেই কাহিনীটো ক'লোঁ। কোৱাৰ পাছতে তেওঁলোকে ক'লে যে যি হৈ গ'ল, আপোনালোকে ইয়াৰ পৰা ট্ৰেইনৰ কানেকশ্যন এটা আছে, আমি সেইটো ব্যৱস্থাটো কৰি দিব পাৰোঁ, যিহেতুকে আপোনালোকৰ আমি মানুহ আৰু আমিও আপোনালোকৰ মানুহ, গতিকে আপোনালোকে যিকোনো প্ৰকাৰে আপোনালোকে দিল্লী পোৱাৰ ব্যৱস্থাটো ট্ৰেইনেৰে কৰক, আৰু এই গাড়ীখন কিন্তু দিল্লীত সোমাব নোৱাৰে, তেওঁলোকৰ তাত পাছ নাই। সেই সময়ত তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিল ৰঙানদী সমষ্টিৰ এজন যুৱক। এতিয়া মোৰ এজন বন্ধু আছিলে, বন্ধুৰ লগত মই যোগাযোগ কৰিলোঁ। তেখেতে আমাৰ ৰঙানদী সমষ্টিৰ উদীয়মান যুৱক সমাজসেৱক ঋষিৰাজ হাজৰিকা, তেখেতৰ লগত আমাক যোগাযোগ কৰি দিলে, আৰু তেখেতে মোলৈ ডাইৰেক্ট ফোন কৰিলে। ফোন কৰাত মই গোটেই কণ্ডিশ্যনটো ক'লোঁ, কাহিনীখিনি ক'লোঁ। গাঁৱৰ পৰা যোৱা এই 25 জনীয়া দলটোৰ নতুন দিল্লীত খোৱা বোৱাৰ সকলো দায়িত্ব ল'লে ৰঙানদী সমষ্টিৰ ঋষিৰাজ হাজৰিকাই। তেতিয়া তেখেতে মোক লগে লগে ক'লে যে আপোনালোকে দিল্লীত যেতিয়া আছে, আপোনাৰ দিল্লীৰ পৰা লখিমপুৰ নোপোৱালৈকে এনি প্ৰব্লেম, যি সমস্যাই থাকক, গোটেই সমস্যাখিনি মই সমাধান কৰি দিম। টকা পইচা হওক, ট্ৰেইনৰ টিকেটৰ কিবা অসুবিধা হওক, আপোনালোকে কোনো নিশ্চিন্ত মনে থাকক, আৰু মই সম্পূৰ্ণ আপোনালোকক সহায় সাধি কৰিম। আৰু সুকলমে নিজৰ ঘৰলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিলে তেওঁলোকক। দিল্লীৰ ধৰ্মশালাত থাকোঁতে তেতিয়াই তেখেতে আমাৰ এই সৰভূঞা বাপৰ একাউণ্টছলৈ 10,000 টকা ট্ৰেন্সফাৰ দি পেলাই ক'লে যে আপোনালোকে থকা খোৱাৰ ব্যৱস্থা কৰক, আৰু সুকলমে আহি পেলাই মানে গুৱাহাটী পাওঁহি। গুৱাহাটী পোৱালৈকেও যদি আপোনালোকৰ আৰু কিবা প্ৰব্লেম হয়, তেতিয়াহ'লে আপোনালোকে অনলাইনত থাকিব, মোৰ লগত কানেক্টেড থাকিব, মই যিমানখিনি পাৰোঁ আপোনালোকক সহায় কৰিম। আৰু সেই সহায় অনুপাতে তেখেতে গুৱাহাটী পোৱাৰ পাছতো আমাৰ সৰভূঞা বাপৰ একাউণ্টছলৈকে আৰু 5,000 টকা, প্ৰথম 10,000, তাৰপিছত আৰু গুৱাহাটী পোৱাৰ পাছত 5,000 টকা দি পেলাই আমাৰ এই যিখিনি দুখীয়া মানুহ আছিলে সেইখিনিক অকণমান পৰিত্ৰাণ দিলে। সেয়েহে এতিয়া ঋষিৰাজ হাজৰিকাক ধন্যবাদ জনাইছে গাঁৱৰ লোকসকলে।
আৰু মই এই এপাহতে ঋষিৰাজ হাজৰিকাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে ভগৱানৰ ওচৰত তেখেতৰ যি অভিলাষ আছে এই অভিলাষ পূৰ্ণ হওক তাৰ মই প্ৰাৰ্থনা জনাম। গতিকে এই ক্ষেত্ৰত তেখেতক মোৰ ফালৰ পৰাও যথেষ্ট মানে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ তেখেতে এনেকৈ বিপদত পৰা মানুহক যাতে ভৱিষ্যতে সহায় কৰে, কাৰণ মানৱ সেয়া ঈশ্বৰ সেৱা, সেই কথাটো তেখেতে নিশ্চয় উপলব্ধি কৰিছে বুলি মই ভাবিছোঁ। আৰু তেখেতৰ এই যে উপলব্ধিটো, সেই উপলব্ধিৰ জৰিয়তে তেখেতৰ আগন্তুক আহি থকা দিনবোৰত ভগৱানে নিশ্চয় তেখেতক সহায় কৰিব, সেইটো আমি আশা ৰাখিছোঁ। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ।